নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লটাৰী খেলক কেন্দ্ৰ কৰি এক তীব্ৰ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হ'ল তামুলপুৰত লটাৰী খেলৰ নামত প্ৰবঞ্চনাক কেন্দ্ৰ কৰি তামুলপুৰত তীব্ৰ উত্তেজনা লটাৰী খেলৰ উদ্যোক্তাক উলংঘ কৰি খুটাত বান্ধি গণপ্ৰহাৰ সোধোৱাৰ লগতে একাংশ উত্তেজিত হৈ অংগনবাড়ী কেন্দ্ৰত অগ্নিসংযোগ কৰে অংগনবাড়ী কেন্দ্ৰৰ সা সামগ্ৰী ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ভাঙি পেলালে কেন্দ্ৰটোৰ ঘৰৰ খিৰিকীৰ আইনা ৰঙিয়াৰ সমীপৱৰ্তী তামুলপুৰৰ ঢোলকুছিত নিশা সংঘটিত হয় এই উত্তপ্ত পৰিস্থিতি ঢোলকুছিৰ সত্যকাম সংঘ আৰু পুথিভঁৰাল উন্নয়নৰ নামত আয়োজন কৰা হৈছিল লটাৰী খেলৰ কুপনত আল্ট্ৰা বাছ বিলাসী চাৰিচকীয়া বাহন আৰু কেইবাখনো দুচকীয়া বাহন পুৰস্কাৰ হিচাপে দিয়াৰ কথা উল্লেখ আছিল শুকুৰবাৰে লটাৰী খেলখনৰ পুৰস্কাৰ ঘোষণা কৰাৰ কথা আছিল যদিও সময়মতে অনুষ্ঠিত নহল খেলখন যাৰ ফলত নিশা সৃষ্টি হ'ল এই উত্তপ্ত তথা হুলস্থলীয়া পৰিস্থিতিৰ খেল পৰিচালনা সমিতিৰ মূল ব্যক্তিসকল পলাই যোৱাত লটাৰী খেলৰ কুপন ক্ৰয় কৰা একাংশ লোক অধিক ক্ষুব্ধ হৈ উঠে বৰপেটাৰ নুৰ আলম নামৰ লোকজনৰ নেতৃত্বত অনুষ্ঠিত হৈছিল লটাৰী খেলখন উত্তেজিত একাংশ লোকে এজন উদ্যোক্তাক খুটাত বান্ধি উলংঘ কৰি সোধালে উত্তম মধ্যম বহু সময় ধৰি লোকজনক তালিবানী শাস্তি বিহাৰ পিছত ঘটনাস্থলীত উপস্থিত কাউৰবাহা আৰক্ষীয়ে উত্তেজিত ৰাইজৰ কবলৰ পৰা উদ্ধাৰ কৰে উদ্যোক্তাজনক ইয়াৰ মাজতে একাংশ দুষ্কৃতিকাৰীয়ে জ্বলাই দিলে অঞ্চলটোৰ এতিয়া অংগনবাড়ী কেন্দ্ৰৰ আজবাব এই ঘটনাক লৈ বৰ্তমানে অঞ্চলটোত বিৰাজ কৰি আছে চেপা উত্তেজনা ইয়াৰ ৰঙিয়াৰ সমীপৰ ঢোলকুছিত নিশাৰ ভাগত সংঘটিত হোৱা এটা অপ্ৰীতিকৰ পৰিস্থিতি লটাৰী খেলৰ কেন্দ্ৰ কৰি এই উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিলে লটাৰী খেল আয়োজন কৰা হৈছিল শুকুৰবাৰে ধাৰ্য কৰা হৈছিল লটাৰীৰ কিন্তু সেই লটাৰী অনুষ্ঠিত নকৰাকৈ উদ্যোক্তাসকলে পলায়ন কৰাত ক্ষুব্ধ হৈ পৰে গ্ৰাহকসকল আৰু তাৰ পিছতে এজন উদ্যোক্তাক উলংঘ কৰি খুটাত বান্ধি তালিবানী শাস্তি প্ৰদান কৰি আইন হাতত তুলি ল'লে একাংশ লোকে আৰু তাৰ পিছত সৃষ্টি হ'ল এই উত্তপ্ত পৰিস্থিতিৰ কেৱল উলংঘ কৰি খুটাত বন্ধাই নহয় উত্তম মধ্যম সোধালে গণপ্ৰহাৰৰ সন্মুখীন হ'ল এজন উদ্যোক্তা আৰু তাৰ পিছতে আৰক্ষী উপস্থিত হৈ গণৰোষৰ পৰা এইজন লোকক উদ্ধাৰ কৰে কিন্তু ইমানতে ক্ষান্ত নাথাকিল উত্তেজিত লোক এটা অংগনবাড়ী কেন্দ্ৰৰ আজবাব সম্পূৰ্ণৰূপে ভাঙি লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰিলে অংগনবাড়ী কেন্দ্ৰটোত ইয়াকে লৈ উত্তেজনা বৰ্তমানে অব্যাহত আছে লটাৰী খেলৰ উদ্যোক্তাক উলংঘ কৰি খুটাত বান্ধি গণপ্ৰহাৰ সোধোৱাৰ লগতে উত্তেজিত একাংশই অংগনবাড়ী কেন্দ্ৰত অগ্নিসংযোগ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়াৰ সমীপৱৰ্তী তামুলপুৰত ঢোলকুছিত নিশা সংঘটিত হৈছে এই উত্তপ্ত পৰিস্থিতি ঢোলকুছি সত্যকাম সংঘ আৰু পুথিভঁৰাল উন্নয়নৰ নামত আয়োজন কৰা হৈছিল এই লটাৰী খেলৰ বিলাসী বাহন লটাৰীৰ উপহাৰ হিচাপে আগবঢ়োৱা হৈছিল আল্ট্ৰা বাছ বিলাসী চাৰিচকীয়া বাহন আৰু কেইবাখনো দুচকীয়া বাহন পুৰস্কাৰ হিচাপে দিয়াৰ কথা উল্লেখ কৰা হৈছিল আৰু শুকুৰবাৰে লটাৰী খেলখনৰ পুৰস্কাৰ ঘোষণা কৰা কথা আছিল যদিও সময়মতে এই খেল অনুষ্ঠিত নহল আৰু তাৰ পিছতে পলায়ন কৰিলে মূল উদ্যোক্তাসকলে যেতিয়াই মূল উদ্যোক্তাসকলে পলাই গ'ল তেতিয়াই ক্ষুব্ধ হৈ পৰিল একাংশ লোক বৰপেটাৰ নুৰ আলম নামৰ লোকজনৰ নেতৃত্বত অনুষ্ঠিত হৈছিল লটাৰী খেলখন আৰু তাৰ পিছৰ এয়া পৰিণতি উত্তেজিত একাংশ লোকে এজন উদ্যোক্তাক খুটাত বান্ধি উলংঘ কৰি তালিবানী শাস্তি প্ৰদান কৰিলে আৰু তাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ কাউৰবাহা আৰক্ষীয়ে উত্তেজিত ৰাইজৰ কবলৰ পৰা গণৰোষৰ পৰা উদ্ধাৰ কৰে লোকজনক খেলা চলাব হৈছিল পাব্লিকে আহি কিবা উৎপাত কৰি দিলা কি খেলা চলাব হৈছিল খেলা মানে এখন লটাৰী খেলা বুলি কয় নেকি সেইখন খেলা পিছত ইয়াতে আহি কিবা কাজিয়া লাগিছিল সেই সেনেকুৱা কিবা আহি গেল খেলাখন নহ'ল নেকি খেলাখন হোৱা নাই এইবিলাক কোনে জ্বলাইছে মানে পাব্লিকে জ্বলাইছে কি জ্বলাইছে চেয়াৰ জ্বলাইছে আৰু চকী টকী গোটাই জ্বলাইছে আৰু লটাৰী খেলা যোনে পাতিছিল তেওঁলোকক লৈ গ'ল নেকি পুলিচে
নাই 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 তেওঁলোক ক'ত গ'ল তেওঁলোক ক'ত গ'ল মানে এনে আটা পাব্লিকে মাৰিছে আৰু বাকীকেইটা নাই আৰু পলাই হোটেলত বুক কৰি 7 দিন হ'ল তাৰ ইয়াতে এক ৰাস্তা কৰিব দিবি এক ৰাস্তা কৰিব দিবি তই পইচা কৰিব দিবি হোটেল বিল কৰিব দিবি এক ৰাস্তা কৰিব দিবি ৰঙিয়াৰ পৰা সতীৰ্থ সাংবাদিক ইনামুল ইছলামৰ সৈতে সংযুক্ত হৈছো ইনামুল এই সমগ্ৰ ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি খবৰ আপুনি লাভ কৰিছে যি লটাৰী খেলৰ আয়োজন কৰা হৈছিল লটাৰী নামত আচলতে প্ৰবঞ্চনা কৰা হৈছিল নেকি সকলোকে পৰ্যন্ত ৰঙিয়াৰ সমীপৱৰ্তী যি ঢোলকুছিত এখন লটাৰী খেল অনুষ্ঠিত হোৱাৰ কথা আছিলে আৰু এই লটাৰী খেলক লৈ ৰঙিয়াৰ অলিয়ে গলিয়ে গাঁৱে ভূঞে সকলোতে তেওঁলোকে সোমাই কৰিছিলে আৰু বাক্সাৰ লগতে নলবাৰী জিলাক তেওঁলোকে টাৰ্গেট হিচাপত লৈছিলে আৰু ৰঙিয়া নগৰৰ মাজমজিয়াত তেওঁলোকে এটি মুখীয়া কাৰ্যালয় স্থাপন কৰিছিলে আৰু সকলোকে ভুৱা আশা দিছিলে যে লটাৰীৰ যোগে তেওঁলোকে আল্ট্ৰা বাছ পৰ্যন্ত লাভ কৰিব পাৰিব আৰু সেই ধৰণে তেওঁলোকে অনুষ্ঠিত কৰিছিল কিন্তু যোৱাকালিৰ ভাগত নিশালৈকে অনুষ্ঠান কৰিল তাক লৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল আৰু তেওঁলোকক কেইজনমান ৰঙিয়া নগৰৰ মাজমজিয়াত যি মুখ্য কাৰ্যালয় আছে তাত বন্ধ কৰি ৰখা হয় ইনামুল ধন্যবাদ জনাইছো আপোনাক আৰু এটা চক্ৰ ৰঙিয়া সমান্তৰালকৈ বাক্সাৰ বিভিন্ন অঞ্চলতো লটাৰী খেলৰ টিকট বিক্ৰী কৰিছিল বিলাসী উপহাৰ আগবঢ়োৱাৰ এক প্ৰকাৰ প্ৰলোভন দিয়াৰ অভিযোগ উত্থাপন হৈছে প্ৰবঞ্চিত হোৱা গ্ৰাহকসকলে এনে অভিযোগেৰে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে এটা প্ৰবঞ্চক চক্ৰই এই লটাৰী খেল আয়োজন কৰিছিল নেকি তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে দীৰ্ঘদিনৰে পৰাই এই লটাৰী খেলৰ টিকট বিক্ৰী কৰা হৈছিল আল্ট্ৰা বাছৰ পৰা আৰম্ভ কৰি কেইবাখনো বিলাসী চাৰিচকীয়া বাহন কেইবাখনো দুচকীয়া বাহন পুৰস্কাৰ হিচাপে উল্লেখ কৰা হৈছিল টিকটত আৰু সেই মৰ্মে প্ৰলোভিত হৈ বহু গ্ৰাহকে টিকট ক্ৰয় কৰিছিল গভীৰ আগ্ৰহেৰে শুকুৰবাৰে লটাৰী খেলক লৈ অপেক্ষা কৰি আছিল এইসকল লোকে কিন্তু যেতিয়াই খেল অনুষ্ঠিত নহল খেল অনুষ্ঠিত কৰাৰ পৰিৱৰ্তে উদ্যোক্তাসকলে পলায়ন কৰিলে আৰু তাৰেই বহিঃপ্ৰকাশ এয়া আইন হাতত তুলি ল'লে একাংশই উত্তেজিত হৈ পৰিল একাংশ লোক ক্ষুব্ধ হৈ একাংশ লোকে এজন উদ্যোক্তাক উলংঘ কৰি খুটাত বান্ধি তালিবানী শাস্তি প্ৰদান কৰিলে আৰক্ষীক অৱগত নকৰাকৈ এনেদৰে আইন হাতত তুলি লোৱাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু অৱশেষত কাউৰবাহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গণৰোষৰ পৰা উদ্যোক্তাজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ঘটনা কেন্দ্ৰ কৰি বৰ্তমানে প্ৰতিক্ৰিয়া ঘটনা কেন্দ্ৰ কৰি বৰ্তমানে উত্তেজনা অব্যাহত আছে যোৰহাটৰ নিচামুক্তি কেন্দ্ৰত যুৱকৰ ৰহস্যজনক মৃত্যু বেক টু লাইফ ফাউণ্ডেশ্যনত চাঞ্চল্যকৰ ঘটনা নিচামুক্তি কেন্দ্ৰত মৰিয়নিৰ 20 বছৰীয়া এজন যুৱকৰ মৃত্যু হয় মৃত যুৱকজন লাহিং মাছকুৰি নপামৰ অংকুৰ চুতীয়া নিচামুক্তি কেন্দ্ৰৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ পৰিয়ালৰ অংকুৰৰ অসুস্থতাৰ বিষয়ে পৰিয়ালক অৱগত কৰা হোৱা নাছিল জ্বৰ আৰু পেটৰ বিষত আক্ৰান্ত হোৱাৰ কথা কোৱা হৈছে কিন্তু যুৱকজনৰ মৃত্যুক লৈ এই গভীৰ ৰহস্যৰ সৃষ্টি হৈছে পৰিয়ালৰ লোকে মানি ল'ব খোজা নাই এই মৃত্যু স্বাভাৱিক মৃত্যু নহয় বুলি দাবী কৰিছে পৰিয়ালৰ লোকে বিগত 6 মাহ ধৰি নিচামুক্তি কেন্দ্ৰটোত আছিল অংকুৰ চিকিৎসালয়ত অংকুৰৰ মাতৃকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে নিচামুক্তি কেন্দ্ৰৰ কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ অম্লানজ্যোতি বৰা নামৰ এজন লোকৰ পৰিচালনাত এই নিচামুক্তি কেন্দ্ৰটো চলি আহিছিল এই নিচামুক্তি কেন্দ্ৰটো যোৱা 6 মাহ ধৰি আছিল অংকুৰ নামৰ এজন 20 বছৰীয়া যুৱক কিন্তু ৰহস্যজনকভাৱে যুৱকজনৰ মৃত্যু হোৱাৰ কথা কোৱা হৈছে যুৱকজনৰ স্বাস্থ্যজনিত কোনো কথা পৰিয়ালক জনোৱা হোৱা নাছিল আনকি চিকিৎসালয়তো যুৱকজনৰ মাতৃক এই নিচামুক্তি কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এতিয়া ন্যায় বিচাৰিছে ভুক্তভোগী পৰিয়ালটোৱে
ৰিহাব চেণ্টাৰৰ যোনজন অ'নাৰ অম্লানজ্যোতি বৰা চাগে তেওঁৱে মানে ভুলকে দিছে, ডক্টৰক ভুলকে দিছে আৰু ডক্টৰে থানাৰ মানুহক ভুলকে দিছে। আৰু তেতিয়া তাতে কৈছে যে যোনজন মানে ল'ৰাৰ নাম আছিলে অংকুৰ চুতীয়া, তেওঁৰ নাম কৈছে অংকুৰ বৰা আৰু যোৰহাট ভেটাপাৰাত বিচাৰি আছে পুলিচৰ মানুহে, কিন্তু লাহিং ইয়াতহে বিচাৰিব লাগিছিলে ন। তাহাঁতে পুৰা মানে দায়িত্ব দিছে আৰু ইমান এড্ৰেছ নাথাকে, ইমান ভুলকে কেনেকে হ'ব পাৰে এইটো? ইয়াততো জল পটপটকে ওলাই আছে ন, তেহঁতৰ মানে ব্যৰ্থতাৰ কাৰণে আজি এজন ল'ৰাক আমি হেৰুৱালো ন। হিচাপে কৈছো মই এইটো বৰ ডাঙৰ কেছ খেলিম, এইটো মোক ন্যায় লাগিবই, য'তে যিমান নহওক এইটো কেছ খেলিমেই, এইটোৱে কৈ দিলো। য'ত ডক্টৰ আছে, য'ত এইখিনি আছে, এইখিনি মোৰ কেছ মই খেলিম। এইটো কেছ খেলা মোৰ মানে আহি আছে, এই কেছটো মোক ন্যায় লাগিবই। ৰিহেব চেণ্টাৰত পুনৰ যুৱকৰ মৃত্যু আৰু এই ঘটনাটোৱে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। যোৰহাটৰ এটা লিচুবাৰী যি ৰিহেব চেণ্টাৰ, বেক টু লাইফ নামৰ এটা ৰিহেব চেণ্টাৰত মৰিয়নিৰ আচলতে এটা মাছকুৰি অঞ্চলৰ লাহিং মাছকুৰি অঞ্চলৰ এজন যুৱক অংকুৰ চুতীয়া আজি 6 মাহ ধৰি সেই ৰিহেব চেণ্টাৰটোত আছিল আৰু আজি অকস্মাত ঘৰলৈ ফোন আহে যে ল'ৰাটো পেট বিষাইছে, জ্বৰ উঠিছে, কিন্তু মাতৃয়ে গৈ পুত্ৰৰ নিথৰ দেহটোহে আচলতে পালেগৈ। এই ঘটনা আচলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। সমগ্ৰ ঘটনা মই জনাবৰ কাৰণে চেষ্টা কৰিম। মোৰ লগত অংকুৰ চুতীয়াৰ মাতৃ আছে। মই আপোনাৰ কাষলৈ আহিছোঁ। কি হৈছিলে ঘটনাটো? আপুনি কেতিয়া গম পাইছিলে আপোনাৰ পুত্ৰ যেনেকুৱা ধৰণৰ কিবা এটা ঘটনা হৈছে? মই ৰাতিপুৱা 10টা বজাত ফোন কৰিছে মোৰ ছোৱালীলৈ। মই পথাৰলৈ গৈছিলোঁ। তাৰপিছত ছোৱালীয়ে যেতিয়া মোক মাতি অহাৰ পিছতে মানে তাই কৈছে যে ফোন আহিছে মা, তাৰ ভাইটি কিবা এটা হৈছে বুলি কৈছে। তাৰপৰা মই যেতিয়া পথাৰৰ পৰা আহি পেলাই সুধিছোঁ কি হৈছে ফোনটো দেচোন মোক। তাৰপৰা তাই মোক ফোনটো দিলে। তাৰপিছত মই কৈছোঁ যে কি হৈছে, আপোনালোকে মোক কেলৈ কোৱা নাই আগতে? যদি হৈছিলে আগতে, মই আজি 3 দিনমানৰ আগতে ফোন কৰিছোঁ, আপোনালোকে মোক কোৱা নাই কেলৈ? ভাল হৈছে, একো নাই হোৱা। আমাৰ ল'ৰাটোৱে ভাত খায়নে? খায়। কেনেকৈ আছে? কথা পাতেনে? পাতে। ইমান ধুনীয়াকৈ মই কথাবোৰ সিহঁতি মোক কৈ থাকে। মই আনৰ কথা মানে কিছুমানে কয় নহয় বোলে ল'ৰা বোলে এনেকৈ থ'লে কিবা এটা ধৰ কষ্ট দিয়ে, এনেকৈ দিয়ে বুলি কয়। সেইবোৰ কথাও সিহঁতক কৈছোঁ। মই সিমান পৰ্যন্ত কৈছোঁ, আপুনি লোকৰ কথা নুশুনিব, মোক তেনেকৈ বুলি কয়। মই বোলো তুমি চাবা, মোৰ ল'ৰা এটাই, মই তাক কিমান হেৰিকৈ আশা দেখাকৈ পঠিয়াইছোঁ তোমালোকৰ তালৈ ন ভাল হওক বুলি, কিন্তু মই এনেকৈ বেয়া হৈ আহিব বুলি মই ভবা নাছিলোঁ নহয়। আৰু সিহঁতি মোক আগতে ক'ব লাগিছিলে যে বোলে ল'ৰাটো বোলে বেমাৰ হৈ আছে, জ্বৰ হৈ আছে, কাহ হৈ আছে। মোক আগতে একো জনোৱা নাই। মোক বাৰম্বাৰ ফোন কৰিছোঁ। ফোন কৰি ল'ৰাটোৰ লগত আপুনি কথা পাতিছিলে? শেষবাৰ বাবে কেতিয়া কথা পাতিছিলে? নাই পতা। কিয় পতা নাছিলে বা আপোনাক দিয়া নাছিল নেকি? মই লগ কৰিবলৈ গৈছিলোঁ। ফোনত লগ কৰিবলৈ যোৱাৰ কাৰণে মানে কথা পতা নাই। ফোনত মই যে লগ পালোঁৱে যে ধুনীয়াকৈ কথা পাতি আহিছোঁ তাৰ লগত। তেতিয়া মানুহটোৰ স্বাস্থ্য ভালেই। কোনদিনাখনি গৈছিলে? কোন তাৰিখে গৈছিলে? কেই তাৰিখে আছিলে জানো পাই, আজি পাহৰিলোঁ নহয়, হ'ল আৰু 10-15 দিনমান। তেতিয়া ঠিকে আছে? তেতিয়া একদম ধুনীয়া, ইমান ধুনীয়াকৈ মোৰ লগত কথা পাতিছে। মা মোক কেতিয়াকৈ নিবি এনেকৈ কৈছে। মই বোলো দেই, তোক বোলো আৰু 10 দিনমান থাকা, মই 6 মাহ পূৰ হ'ব, তোক মই লৈ যাম, তই চিন্তা নকৰিবি, তই খালি মানুহৰ লগত ভালকৈ কথা পাতিবি, সেনেকৈ কৈছোঁ। তাক ধুনীয়াকৈ কৈছোঁ মই, তই বোলো ভালকৈ কথা পাতিবি মানুহৰ লগত, কথা পাতনে যাবা, ধুনীয়াকৈ কৈছোঁ। সি কৈছে পাতোঁ মা, এনেকৈ কৈছে। ভাত পানী খাবি, এনেকৈ কৈছোঁ। সি এনেকৈ ভাত পানী খাম, এনেকৈ কৈছোঁ। ইমান ধুনীয়াকৈ কথা পাতি আহিছোঁ। আহি পেলাই আকৌ এতিয়া আজি এনেকুৱা এটা হৈছে। সেইটো কাৰণে মই এই যিটো আপুনি যেতিয়া গ'ল ইয়াৰ পৰা, আপুনি ৰাতিপুৱা 10টা বজাত খবৰ পোৱাৰ পিছত আপুনি তালৈ গ'ল, আপোনাক দুৰ্ব্যৱহাৰ কৰাৰ এটা অভিযোগ আমি শুনিবলৈ পাইছোঁ। কিবা দুৰ্ব্যৱহাৰ কৰিছিল কোনোবা কৰ্মচাৰী সেই ৰিহেব চেণ্টাৰটোৰ? তাৰে ল'ৰা এজন নাম চিনি নাপাওঁ, অকণমান তাত থকাই মই আগত দেখা নাই সেইজনক, মই আজিহে দেখিছোঁ। তাই বেছি কথা মানে তাৰ মানে মই গৈছোঁ যদি মোক বোলে আহিলে কি বুলি মোক ভালকৈ কোৱা নাই, নকৈ পেলাই মোক কৈছে আপোনালৈ ফোন কৰি আছোঁ, তুমি কি কথা ক'বলৈ লাগিছা? তোমালোকৰ বোলো মেইন মই মানুহজনৰ লগতে কথা পাতি আছোঁ, আজি কালি পৰহি দিনা ফোন কৰিছোঁ, তুমি তেনেকৈ নক'বা, এনেকৈ কৈছোঁ। তাৰপৰা তেতিয়া কৈছে যে তেওঁ ইয়াত থাকে, তেওঁ যিহেতু হেৰিটো চলাই আছে ন, সেই চেণ্টাৰটো চলাই আছে, তেওঁতো দায়িত্ব আছে তাত, তেওঁ এইটো জানিব লাগিব সেইখিনি কথা, ক'ত কি হৈছে কি নাই, ল'ৰা কেনেকৈ আছে কি নাইতো তেওঁৰ দায়িত্বত থাকিব লাগিব। কি কৈছে আপোনাৰ যিজন অংশুমান বৰা নামৰ যিজন তাৰ সত্তাত অম্লান বৰাৰ লগত কথা হৈছিল নে? নাই, তেওঁৰ লগত মোৰ কথা হোৱাই নাই। তেওঁৰ লগত সেই তেতিয়া প্ৰথম যোগাযোগ কৰাৰ চেষ্টা কৰিছিল নে? কৰিছিলে, কৈছে ফোন কৰিছিলে, ফোন ৰিচিভ কৰা নাই, তেওঁ ৰিচিভ ফোন কৰা নাই, ৰিচিভ নাই কৰা। আৰু তেওঁ আহিম বুলি কৈও নাহিলে।
হস্পিটেল নাহিলে নাই 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 অহা নাই তেওঁলোকৰ কোনো অহা নাই মুঠতে তেওঁলোকৰ চিকিউৰিটি নে কি বুলি কয় তাত থকা তেনেকুৱাই 3-4 মান আহিছিলে তাৰপৰা আহি পেলানি সেইকেইজনৰ লগত আমাৰ মানে ভতিজা মানে আমাৰ চিকিউৰিটি কৰি থাকে তাহাঁতি গৈছে তাৰপৰা আৰু 2জন মান আমাৰ দাদা এনেকৈ গৈ পেলানি তাহাঁতক দমচম দিছে অলপা তেতিয়াহে তাহাঁতি মানে বয়স হৈছে নহ'লে মানে মোৰ ওপৰত মানে তাহাঁতি মানে আপুনি যাওঁতে আপোনাৰ পুত্ৰ কি অৱস্থাত আপুনি দেখিছিলে চিকিৎসা একদম অৱস্থা বেয়া অৱস্থাত দেখিছোঁ মই একেবাৰে ইয়াত যে কিবা এটা হৈছিলে অংকৰ যে কিবা এটা হৈছিলে এই কথাটো আচলতে আপোনালোকৰ পৰা আপোনাৰ লুকুৱাই ৰাখিলে আৰু সেইটো কাৰণে আজি অকস্মাত আপোনালোকক খবৰ দিলে যে মানে শেষত গৈ পিনি মৃত অৱস্থাত আপোনালোকে পাইছে আৰু সেইটো অভিযোগ উত্থাপন হৈছে 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰিলে বিপিএফে বিধানসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰা দলৰ সৈতে থাকিব বিপিএফ গহপুৰত বিপিএফ দলৰ বিজয় উৎসৱত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে বিটিচিৰ ডেপুটি চিফ তথা বিপিএফৰ জ্যেষ্ঠ নেতা ৰিহন দৈমাৰীয়ে বিটিচি দখলৰ পিছত দৃঢ় আত্মবিশ্বাসী বিপিএফৰ জ্যেষ্ঠ নেতা ৰিহন দৈমাৰী নিৰ্বাচনৰ পূৰ্বে আন দলৰ সৈতে বিপিএফৰ মিত্ৰতা নহয় বুলি ঘোষণা কৰে ৰিহন দৈমাৰীয়ে 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত নিজৰ মত স্পষ্ট কৰে ৰিহন দৈমাৰীয়ে বৰ্তমানৰ জনজাতিসকলৰ ক্ষতি নোহোৱাকৈ 6 জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে আপত্তি নাথাকিব বুলি মন্তব্য বিপিএফ নেতাজনৰ বিটিচি সচিবালয় আক্ৰমণত এপছু আৰু ইউপিপিএল জড়িত থকাৰ পুনৰ অভিযোগ আনিলে বিপিএফৰ জ্যেষ্ঠ নেতাজনে এলায়েন্স আমি নকৰিম প্ৰিপল এলায়েন্স আমাৰ নহ'ব হয়তো পোষ্টপল হোৱাৰ এটা সম্ভাৱনাটো আছে যেহেতু আমি বিপিএফ দল হিচাপে অকলে চৰকাৰ কৰিব আমি নোৱাৰিম গতিকে কাৰোবাৰ লগত আমি থাকিব লাগিব আমাৰ উদ্দেশ্যটো হৈছে আমি বিটিচি উন্নতি কৰিব লাগে বিটিচি সুবিধাটো আনিব লাগে গতিকে যোনেই চৰকাৰ কৰিব পৰা বিধৰ মানে এমএলএ আনিব তেওঁলোকৰ লগত আমি থাকিম এলায়েন্স বুলি নকৰিম জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিন এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই সম্বোধন কৰিব সংবাদমেলতে ঘোষণা কৰিব এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই পূৰ্বে 8 ডিচেম্বৰত দাখিল কৰাৰ কথা আছিল চাৰ্জশ্বীট সমগ্ৰ ৰাজ্যবাসী অধীৰ অপেক্ষাৰে বাট চাই থকা এই বিষয়টো হৈছে কেতিয়া জুবিন গাৰ্গৰ অভিযোগনামা দাখিল কৰিব এছআইটিয়ে 9জনীয়া এছআইটি গঠন কৰা হৈছিল জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ তদন্তৰ ক্ষেত্ৰত আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ জনাইছিল যে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আনকি বিধানসভাৰ শীতকালীন অধিৱেশনতো মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ উল্লেখ কৰে জুবিন গাৰ্গক হত্যা কৰা হৈছিল আৰু তেতিয়াৰ পৰাই আৰু অধিক অপেক্ষা এতিয়া বৃদ্ধি পাইছে ৰাইজৰ যে কেতিয়া জুবিন গাৰ্গৰ সেই অভিযোগনামা দাখিল কৰা হ'ব আৰু সেই সন্দৰ্ভত আজি স্পষ্ট কৰিব দিন আজি ঘোষণা হ'ব অভিযোগনামা দাখিলৰ দিন এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই সম্বোধন কৰিব সংবাদমেল আৰু এই সংবাদমেলতে ঘোষণা কৰিব এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই পূৰ্বে 8 ডিচেম্বৰত দাখিল কৰাৰ কথা আছিল জুবিন গাৰ্গৰ ৰহস্য মৃত্যুৰ তদন্তৰ প্ৰতিবেদন বা চাৰ্জশ্বীট চাহ জনগোষ্ঠীয় লোকসকলৰ দাবী পূৰণ হোৱাৰ দিশে বাগিচাৰ ৰাইজক ভূমিপট্টা প্ৰদানৰ বাবে আৰম্ভ হৈছে ভূমিৰ জৰীপ চৰকাৰৰ প্ৰতিশ্ৰুতি অনুসৰি কাম হোৱাক লৈ উৎফুল্লিত বাগিচাৰ ৰাইজ বোকাখাটতো ৰাজচক্ৰ বিষয়ে আৰম্ভ কৰিছে ভূমিৰ জৰীপ আচ্ছা আৰু চাহ জনগোষ্ঠীয় লোকসকলৰ দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাত মুখ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে বাগিচাৰ ৰাইজে এই মুহূৰ্তত মই উপস্থিত আছো বোকাখাট চাহ বাগিচাত আৰু ইতিমধ্যে যি ভূমিৰ যি জৰীপৰ কাম সেই জৰীপৰ কাম আচলতে ইতিমধ্যে আৰম্ভ হৈছে আৰু বোকাখাট চাহ বাগিচাৰ এই যিসকল ৰাইজ আছে এই ৰাইজৰ যি দীৰ্ঘদিনীয়া আচলতে যি সমস্যা তেওঁলোকৰ যি ভূমিপট্টা সেই ভূমিপট্টাক লৈ আচলতে মুখ্যমন্ত্ৰী আচলতে যি ঘোষণা কৰিছিল ঘোষণাৰ পিছতে আচলতে খুব ক্ষিপ্ৰতাৰে যি কাম আৰম্ভ হৈছে আৰু ইতিমধ্যে বোকাখাট চাহ বাগিচাৰ এই আজিৰ পৰা আচলতে ভূমিপট্টাৰ কাম আৰম্ভ হৈছে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যিসকল বাগানৰ যিসকল লোক আছে সেই লোকৰ যিসকল গৃহ আছে সেই গৃহসমূহৰ আহি ৰাজচক্ৰ বিভাগৰ যিসকল বিষয়া আছে সেই বিষয়াসকলে ইতিমধ্যে যি ভূমিৰ যি জৰীপ সেই জৰীপ আৰম্ভ কৰিছে মোৰ লগত স্থানীয় লোক আছে কি ক'ব প্ৰথমে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যে তেখেতে কথামতে কাম প্ৰায় 4-5 দিনৰ ভিতৰতে আচলতে যিধৰণে আচলতে শ্ৰমিক ৰাইজক মাটিপট্টা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে আৰু সেই সিদ্ধান্ত গ্ৰহণৰ মতে আচলতে বহুতে হাঁহিছিলেও যে আচলতে দিব পাৰিব নে নাই আচলতে কথামতে কাম আচলতে আমি এতিয়া দেখিবলৈ পাইছোঁ ডিপাৰ্টমেণ্ট আহিছে
আৰু তেখেতসকলে জোখমাক ইতিমধ্যে লৈ আছে। কি ক'ব আপুনি এজন স্থানীয় বিষয়াই লোক কৈছে? নাই, আমাৰ এইটোতো বহুত দীঘলীয়া আছিলে আমাৰ এইটো। তো এতিয়া ধৰক মাটিৰ পাটা পত্ৰ দিয়াৰ আৰম্ভ কৰিছে, বিশেষকৈ এতিয়া আপোনাৰ লাইনত সোমাইছে এতিয়া আৰু হিচাপ পত্ৰ চলি আছে, ছাৰ্ভে টাইপ কৰি আছে। আমাৰ এইটো দাবী আছিলে, দাবী মতে আমি এটা পূৰণ হৈছে আমাৰ। আগলৈ আৰু বাকীখিনি পূৰণ হ'ব বুলি মই আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাহ শ্ৰমিকৰ যি বাগিচা অঞ্চলত বসবাস কৰা আজি 200 বছৰ অতিক্ৰম হ'ল, তাৰ পাছতে যে চাহ শ্ৰমিকৰ যে এডোখৰ মাটি নাই বা এডোখৰ ভূমি নাই, সেই কথাটো যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া চিন্তা কৰিব পাৰিলে, তেখেতক আমি অসম ক্ৰান্তি ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ এটা বহুত দীৰ্ঘদিনীয়া দাবী আছিলে, আৰু সেই দাবীটো যেতিয়া আমি আন্দোলন কৰিব গৈছিলোঁ বা চৰকাৰৰ ওচৰলৈ লৈ যাওঁতে আমাৰ বহুজন ছাত্ৰ নেতাই আমাৰ মৃত্যু বৰণ কৰিবলগীয়া হৈছিলে বা শ্বহীদ হ'ব লগা হৈছিলে। সেই তেখেতসকলক কেঁচা তেজৰ বিনিময়ত আজি চাহ শ্ৰমিকৰ যিসমূহ সমস্যা আছে, সমস্যা এটা দীৰ্ঘদিনীয়া এটা সমস্যা যেতিয়া সমাধান হোৱাৰ দিশে যেতিয়া গতি কৰিছে, তো নিশ্চয় আমি এটা সুখী অনুভৱ কৰিছোঁ। নিশ্চয়কৈ আচলতে এনেদৰে দেখিবলৈ পোৱা গৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে আচলতে এনেধৰণে এই বাগিচাৰ যি সমূহ লোকৰ আচলতে যি ভূমি আছে, সেই ভূমি ইতিমধ্যে যি জৰীপৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। আৰু ইতিমধ্যে আচলতে যিসকল এই বাগিচাৰ যিসকল শ্ৰমিক আছে, এই শ্ৰমিকৰ মুখত এতিয়া কিন্তু হাঁহি বিঙুৱা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনে অনুসূচিত জাতি অধ্যুষিত এলেকাসমূহ সংৰক্ষিত কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি এক শৰণ ভাগৱতী সমাজৰ কলিয়াবৰৰ নিজ চিলাবন্ধাৰ এক শৰণ ভাগৱতী সমাজ অসমৰ কেন্দ্ৰীয় পালনাম থানৰ বাবে 2,50 লাখ টকাৰ অৰ্থ সাহায্যৰ লগতে এক শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় সমিতিলৈ এখন বাহন প্ৰদানৰ ঘোষণাক আদৰণি জনায় এক শৰণ ভাগৱতী সমাজে। কলিয়াবৰত এক শৰণ ভাগৱতী সমাজৰ নৱনিৰ্মিত কেন্দ্ৰীয় পালনাম থানৰ দ্বাৰ উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি কেইবাটাও ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ অসমত ইমান দিনে ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিলে, এইবাৰ আমি অসমত চিডিউল কাষ্ট বেল্ট এণ্ড ব্লক আৰম্ভ কৰিব খুজিছো। আমাৰ অনুসূচিত জনজাতিৰ লোকসকলৰ মাটি বাৰী যাতে হস্তান্তৰ হ'ব নোৱাৰে, তাৰ কাৰণে এইবাৰ আমি অনুসূচিত জাতিৰ বাবে বেল্ট এণ্ড ব্লক নিৰ্মাণৰ আমি প্ৰস্তাৱ আগবঢ়াইছো। মই ভাবোঁ এনেকুৱা ব্যৱস্থাবিলাকে আমাৰ ৰাজ্যখনক শক্তিশালী কৰিব, আমাৰ অসমীয়া সমাজ ব্যৱস্থাক শক্তিশালী কৰিব। মই আগতে কৈছিলো, যোৰহাটত কৈছিলো যে এই গোটেই কেন্দ্ৰীয় পালনাম স্থলী সুন্দৰ কৰিবলৈ মই পৰ্যায়ক্ৰমে 5 কোটি টকা দিম। আজি আমাৰ 2.5 কোটি টকা দিয়া হৈ গৈছে। মোৰ মনত থাকিব যে মই আৰু 2.5 কোটি টকা ইয়াতে দিব লাগিব, আৰু আমি নিশ্চয় কোনোবা দিনত আপোনালোকে গম পাব, আমি যিমান পাৰোঁ এই টকাখিনিও আপোনালোকক সোনকালে দি দিম, যাতে এই প্ৰকল্পটো এটা স্থায়ী ৰূপ পাব পাৰে। আজিৰ দিনতে ভাগৱতী সমাজৰ কেন্দ্ৰীয় কমিটিৰ বাবে এখন গাড়ীও চৰকাৰৰ পৰা উপহাৰ দিবলৈ মই সিদ্ধান্ত গ্ৰহণ কৰিছো, যাতে আমাৰ ভাগৱতী সমাজৰ কেন্দ্ৰীয় কমিটিয়ে সুন্দৰভাৱে বিভিন্ন স্থানত গৈ এই হৰিনাম ধৰ্ম নাম ধৰ্ম প্ৰচাৰ কৰিবলৈ সুবিধা পায়। মুখ্যমন্ত্ৰী মহোদয়ে যি কাম অসমত কৰি আছে, এয়া অসমীয়া জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত কাম কৰি আছে। তেখেতে নিস্বাৰ্থভাৱে সমাজৰ সেৱা কৰি এই অসমীয়া জাতিটোক ভৱিষ্যতৰ 100 বছৰলৈ সুৰক্ষা কৰাৰ স্বাৰ্থত তেখেতে কাম কৰি আছে। আমি বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নতুনকৈ পালনাম থান নিৰ্মাণৰ আমি এটা প্ৰস্তাৱ দিছিলোঁ। তেখেতে তেতিয়াই কথা দি থৈ গৈছিলে যে বাৰু ঠিক আছে, আপোনালোকে এই যি ভ্ৰমণৰ পালনাম থানৰ গৃহ নিৰ্মাণৰ কাৰণে মোক দায়িত্ব দিছে, মই এয়া সম্পূৰ্ণ দায়িত্ব মই মোৰ পাতি গ্ৰহণ কৰিছোঁ। আপোনালোকৰ পালনাম থান মই সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি দিম। আৰু সেই সময়তে তেখেতে 50 লাখ টকা সেইদিনাই আমাক ঘোষণা কৰি থৈ গৈছিল। আৰু তাৰ পিছৰ পৰ্যায়ত আমাৰ 2023 চনত আমাৰ এখন ভাগৱতী সমাজৰ অধিৱেশন যোৰহাট মেলেং মেটিলিত যিখন অধিৱেশন হৈছিল, তাত তেখেতে 2 কোটি টকা পুনৰবাৰ আকৌ ঘোষণা কৰি আমাৰ পালনাম থান ভাগ তেখেতৰ হতুৱাই
আমি দ্বাৰ উন্মোচন আমি কৰিলোঁ। আমি সঁচাই বহু সুখী হৈছোঁ। যোৱাকালি আমাক কথা দি থৈ গৈছে যি 2.5 কোটি টকা আপোনালোকৰ আৰু তলৰ কাম কৰিবলগীয়া আছে, মই অতি সোনকালে সেই টকাখিনি মোকলাই দি আপোনালোকৰ সম্পূৰ্ণ পালনাম থানভাগ নিৰ্মাণ হোৱাত মই আপোনালোকক সহায় কৰিম বুলি আমাক কথা দি থৈ গৈছে। চিকিৎসকৰ অভাৱত এক প্ৰকাৰ অচল হৈ পৰিছে শিৱসাগৰ জিলাৰ স্বাস্থ্য খণ্ড। ৩৬টা অনুমোদিত মেডিকেল এণ্ড হেল্থ অফিচাৰ পদৰ 28টা পদেই খালী হৈ আছে। একেদৰে খালী হৈ আছে স্বাস্থ্য বিভাগৰ আন বহুকেইটা গুৰুত্বপূৰ্ণ পদ। প্ৰয়োজনীয় চিকিৎসকৰ অভাৱত জিলাখনত সৰু সৰু ৰোগৰ চিকিৎসাৰ বাবেও ডিব্ৰুগড় অথবা যোৰহাটলৈ যাবলগীয়া হৈছে ৰোগী। ডিমৌ সমষ্টিৰ দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত সপ্তাহত মাত্ৰ 3 দিনহে এগৰাকী কনিষ্ঠ চিকিৎসক থকাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। স্বাস্থ্য কেন্দ্ৰটোত নাই কোনো ঔষধ, নাই খোৱা পানীৰ ব্যৱস্থাও। এই ঘটনাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই। শিৱসাগৰ জিলাত চৰকাৰী চিকিৎসা সেৱা তথা স্বাস্থ্য কেন্দ্ৰত ব্যাপক অচলাৱস্থা দেখা দিছে। প্ৰয়োজনীয় চিকিৎসক, প্ৰয়োজনীয় নাৰ্ছ তথা কৰ্মচাৰীৰ অভাৱত অচলাৱস্থাই দেখা দিছে। শিৱসাগৰ জিলাত মেডিকেল এণ্ড হেল্থ অফিচাৰৰ 36টা অনুমোদিত পদৰ ভিতৰত 28টা পদেই খালী হৈ আছে। সেইদৰে SDMN and HO 13টা পদৰ ভিতৰত 10টা পদেই খালী হৈ আছে। সেইদৰে ছিনিয়ৰ মেডিকেল এণ্ড হেল্থ অফিচাৰৰ 19টা পদেই খালী হৈ আছে। এই চিকিৎসালয়খনত আজি পৰ্যন্ত এটা চিকিৎসকৰ পদ অনুমোদিত নকৰিলে, চেংচন নকৰিলে, যাৰ বাবে ইয়াত সপ্তাহত মাত্ৰ 3 দিন চিকিৎসা সেৱা প্ৰদানৰ বাবে বেলেগ ঠাইৰ পৰা, বেলেগ চিকিৎসালয়ৰ পৰা ইয়াত চিকিৎসক আনিবলগীয়া হয়। মই প্ৰথমে ইয়াত এগৰাকী চিকিৎসক আছে যিজনে মাত্ৰ 2 দিন 3 দিন ইয়াত স্বাস্থ্য চিকিৎসা সেৱা দিব। আপুনি ইয়াৰ চিকিৎসক? মোৰ আগত বগোটা PMPSCত আছিলে। আজিৰ পৰা ফ্ৰাইডে আছে। আজি মানডে, ওয়েডনেসডে আৰু ফ্ৰাইডে ইয়াত দিয়া হৈছে। আৰু 3 দিন কৰিব। 3 দিন হ'ব। 3 দিন বেলেগত? 3 দিন বেলেগত হ'ব। আপুনি ইয়াৰ কি হয়? মই NM হয়। হা? NM ইয়াৰ। হয়, ইয়াত সমস্যা কি? সমস্যাটো বহুত সমস্যা আছে। কাৰণ পানীৰ যোগান নাই, তাৰ লেট্ৰিন বাথৰুম থাকিলো, আৰু ধৰি লওক চিকিৎসকৰ অভাৱ, আমাৰ ছাৰ অভাৱ, সেইটো কাৰণটো দিগদাৰ হয়। আমি এতিয়া যোৱা 20 তাৰিখৰ পৰা ইয়াতে আছোঁ, যোৱা অক্টোবৰ মাহৰ থাকিলোঁ, মানে কোনো চিকিৎসক নোহোৱাৰ কাৰণে আমাৰ অসুবিধা হৈছে। হয়, এই ধৰণৰ সমস্যা আৰু বহু সমস্যা আছে, আমি সেইবিলাকো কম। কিন্তু ইয়াত আচ্ছাৰ একাংশ বিষয়ববীয়া আছে, মই তেওঁলোকৰ পৰা জানিব বিচাৰিম, কি ক'ব? হয়, আমি দেখিবলৈ পাইছোঁ যে ডিমৌ সমষ্টিৰ অন্তৰ্গত থকা দেউৰিটিং চাহ বাগিচাত দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এখন আছে, 2023 চনতে স্থাপিত হোৱা। কিন্তু আজিলৈকে ইয়াত চিকিৎসক এজন নাই। বহুত দুৰ্ভাগ্যৰ কথা, বহুত দুখ লগা কথা যে দেউৰিটিং চাহ বাগিচা, আমি সকলোৱে জানো যে দেউৰিটিং চাহ বাগিচা বা দেউৰিটিং অঞ্চলটো এটা বানা আক্ৰান্তৰ লোকসকল থাকে, বা বানা আক্ৰান্ত লোকসকল ইয়াত আমি দেখিবলৈ পাওঁ। কিন্তু সেই সময়ত আমি দেখিবলৈ পাইছোঁ যে ইয়াত এখন চিকিৎসক নাই, পানীৰ অভাৱ। গতিকে সেইবোৰ গাফিলতি কিয়? চাহ জনগোষ্ঠীৰ অঞ্চল বুলি তেওঁলোকে গাফিলতি কৰিছে নেকি? গতিকে অসম চৰকাৰক আমি সকিয়া দিছোঁ আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ যে যদি আপোনালোকে স্থাপিত কৰিছে, যদি ডক্টৰ দিব নোৱাৰে, কেলে স্থাপিত কৰিলে? কৰিবই নালাগিছিলে তেতিয়াহ'লে আপোনালোকে, কেলে স্থাপিত কৰিলে আপোনালোকে? গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আচ্ছা ডিমৌ শাখাৰ তৰফৰ পৰা আমি সকিয়া দিছোঁ যে অতি শীঘ্ৰে ইয়াত স্থানীয় ডক্টৰ নিযুক্তি দিব লাগে বুলি অনুৰোধ জনাইছোঁ। ধন্যবাদ। হয়, আচলতে এইখন হৈছে দেউৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, আৰু এইখন মাত্ৰ এটা উদাহৰণহে। এইখন উদাহৰণহে মই দেখুৱাইছোঁ। ইয়াত আচলতে বাউণ্ডেৰী এটা নাই, পকী বাউণ্ডেৰী নাই, আৰু বাৰাণ্ডাৰ চিকিৎসালয়খনৰ ভিতৰত যাতে গৰু ছাগলী সোমাব নোৱাৰে তাৰ বাবে এইখন জেওৰা দিয়া হৈছে। কাৰণ আমি পূৰ্বতেও এবাৰ ইয়ালৈ আহিছিলোঁ, তেতিয়া ইয়াত চিকিৎসালয়খনৰ ভিতৰত গৰু ছাগলী সোমাই আছিলে, তাৰ পিছত বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত এইখন জেওৰা দিয়া হয় ইয়াত বাঁহৰ। আৰু শীতৰ আগমনৰ লগে লগে ৰাজ্যত কুঁৱলীৰ আচ্ছাদন। ডাঠ কুঁৱলীয়ে ছানি ধৰিছে গোৱালপাৰাৰ ৰাজপথ। গোৱালপাৰাৰ প্ৰতিটো পথত কুঁৱলীৰ আচ্ছাদন। পুৱা বহু সময়লৈ প্ৰায় অদৃশ্যমান হৈ ৰ'ল গোৱালপাৰাৰ বাটপথ। ঘন কুঁৱলীৰ বাবে গোৱালপাৰাত যান বাহন চলাচলৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে চালকসকল। ইপিনে ঘন কুঁৱলীৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হ'বলৈ ধৰিছে ধাৰাবাহিক পথ দুৰ্ঘটনা।
হয় এতিয়া শীতৰ সময় আৰু ডিচেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে চৌদিশে কেৱল শীত নামিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ মাছমজিয়াত দৃশ্য দেখুৱাম এতিয়া 7 বাজি গৈছে এতিয়া 7 বজাৰ পিছতো দেখিবলৈ পোৱা গৈছে ঘন কুঁৱলীয়ে আৱৰি ধৰিছে সমগ্ৰ গোৱালপাৰা চহৰ দৃশ্য বনাবলৈ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাম এই দৃশ্য দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক এতিয়া 7 বাজি গৈছে কিন্তু গোৱালপাৰা চহৰৰ ৰাজপথৰ দৃশ্য দেখুৱাই আছোঁ এনেধৰণৰ যি কুঁৱলী ঘন কুঁৱলী আৱৰি ধৰিছে এনেধৰণৰ দেখুৱাই আছোঁ দৃশ্য দেখুৱাই আছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক 7 বাজি গৈছে কিন্তু গোৱালপাৰা ৰাজপথৰ দৃশ্য দেখুৱাই আছোঁ এনেধৰণৰ ঘন কুঁৱলী আৱৰি ধৰিছে ৰাজপথ একো দেখিবলৈ পোৱা যোৱা নাই বাহনসমূহ দেখুৱাই আছোঁ লাইট জ্বলাই পেলাই বাহনসমূহ চলাচল কৰি আছে কিয়নো এই শীতৰ সময়ছোৱাত দেখিবলৈ পোৱা যায় ঘন কুঁৱলী আৰু দৃশ্য দেখুৱাই আছোঁ এনেধৰণৰ গোৱালপাৰা চহৰৰ মাছমজিয়াৰ দৃশ্য দেখুৱাই আছোঁ চকুৰে একো মনিব নোৱাৰে বাহনসমূহ গৈ আছে এনেধৰণৰ লাইট জ্বলাই বাহনসমূহ অহা যোৱা কৰি আছে চৌদিশে শীত দেখুৱাই আছোঁ দৃশ্য দেখুৱাই আছোঁ এনেধৰণৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ ৰাজপথৰ দৃশ্য দেখুৱাই আছোঁ চৌদিশে শীত নামিছে এতিয়া 7 বাজি গৈছে 7 বজাৰ দৃশ্য আমি দেখুৱাই আছোঁ ঘন কুঁৱলীৰ দৃশ্য আমি দেখুৱাই আছোঁ অসম নৰ্থ ইষ্টৰ দৰ্শকক কৈছোঁ এতিয়া শীতৰ সময় আৰু নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱালোঁ গোৱালপাৰা চহৰৰ ৰাজপথৰ দৃশ্য দেখুৱালোঁ চৌদিশে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ শীত নামিছে চৌদিশে কেৱল কুঁৱলীয়ে আৱৰি ধৰা পৰিলক্ষিত হৈছে হয় অৱশেষত স্বদেশ পালেহি বীৰভূমৰ অন্তঃসত্ত্বা মহিলা সোণালী খাতুন কেইবা মাহ ধৰি বাংলাদেশত অনুপ্ৰৱেশকাৰীৰ অভিযোগেৰে কাৰাবন্দী হৈ আছিল সোণালী খাতুন ভাৰতীয় উচ্চায়ুক্তৰ অনুৰোধৰ পিছতে গৃহ পৰিক্ৰমা মন্ত্ৰণালয়ৰ নিৰ্দেশনাত স্বদেশলৈ উভতাই অনা হ'ল জুলাইত দিল্লীত গ্ৰেপ্তাৰ হোৱা মহিলাগৰাকীক শুকুৰবাৰে সন্ধিয়া বাংলাদেশ বৰ্ডাৰ গাৰ্ডে সোণালী খাতুনক BSFক গতাই দিয়ে অন্তঃসত্ত্বা সোণালী খাতুনৰ সৈতে ভাৰতলৈ উভতিল সোণালীৰ 8 বছৰীয়া পুত্ৰ সন্তানো অন্তঃসত্ত্বা মহিলাগৰাকীৰ এই কেইবামহীয়া দুৰ্ভোগৰ বাবে উভয় দেশে পৰস্পৰক দোষাৰোপ কৰিছে লক্ষণীয়ভাৱে যোৱা 26 জুনত সোণালী খাতুনসহ 16জনক দিল্লী আৰক্ষীয়ে আটক কৰিছিল দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দলটোত অন্তঃসত্ত্বা সোণালী খাতুনৰ লগতে 6 বছৰীয়া সন্তানসহ চুইটি বিবি নামৰ এগৰাকী মহিলাও আছিল বাংলা ভাষা কোৱাৰ বাবে বাংলাদেশী হোৱাৰ সন্দেহ কৰি আটক কৰা হৈছিল আটাইকে আগষ্টত BSFৰ জৰিয়তে বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছিল বাংলাদেশ আৰক্ষীয়ে 21 আগষ্টত অনুপ্ৰৱেশকাৰীৰ অভিযোগেৰে আটাইকে গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে নতুন দিল্লীত সোণালী খাতুনক গ্ৰেপ্তাৰ কৰাৰ পাছতে বাংলা কোৱাৰ বাবে বাংলাদেশী বুলি অভিহিত কৰাক লৈ পশ্চিমবংগতো প্ৰতিবাদ সাব্যস্ত হৈছিল ভাৰতৰ পৰা সোণালীৰ বিতৰণ আৰু বাংলাদেশৰ প্ৰৱেশ এই দুটা বিষয়ত দুইখন দেশৰ আদালতত গোচৰ ৰুজু হৈছিল এফালে তেওঁলোকক উভতাই দিবলৈ উচ্চতম ন্যায়ালয়ত গোচৰ চলে আনহাতে সোণালীক অনুপ্ৰৱেশকাৰী বুলি প্ৰমাণ কৰিবলৈ চপাইবাবগঞ্জ জিলা আদালতত শুনানি চলে দেশৰ উচ্চতম ন্যায়ালয়ে সোণালীক ভাৰতীয় বুলি অভিহিত কৰি তেওঁলোকক দেশলৈ উভতাই অনাৰ নিৰ্দেশ দিয়ে মুখ্য ন্যায়াধীশ সূৰ্যকান্তই মানৱতাৰ স্বাৰ্থত সোণালী খাতুনসহ দলটোক উভতাই অনা উচিত বুলি মন্তব্য কৰে আৰু সেই অনুসৰিয়েই গৃহ মন্ত্ৰণালয়ৰ তৎপৰতাত সন্তানসহ সোণালী খাতুন ভাৰতলৈ উভতি আহিবলৈ সক্ষম হয় ইণ্ডিগোৰ বিমান সেৱাৰ বিপৰ্যয়ক লৈ তদন্ত ঘোষণা কেন্দ্ৰৰ তদন্তৰ বাবে 4জনীয়া কমিটি গঠন কেন্দ্ৰীয় চৰকাৰৰ 15 দিনৰ ভিতৰত দিব লাগিব তদন্তৰ প্ৰতিবেদন বিপৰ্যয়ৰ কাৰণ আৰু গাফিলতিৰ কৰিব অনুসন্ধান ইণ্ডিগোৰ ষ্টাফ পাইলট ৰোষ্টাৰক লৈ কৰিব তদন্ত ইণ্ডিগো কৰ্তৃপক্ষৰ অৱহেলা সন্দৰ্ভতো কৰিব তদন্ত দেশৰ বিমানবন্দৰে যাত্ৰীৰ হাহাকাৰ ইণ্ডিগোৰ বিমান বাতিলক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিপৰ্যয় অচলাৱস্থা অৰাজকতা এই সমগ্ৰ বিষয় সন্দৰ্ভত ইতিমধ্যেই তদন্তৰ কথা ঘোষণা কৰিছে কেন্দ্ৰই যাৰ বাবে 4জনীয়া কমিটি গঠন কৰা হৈছে 15 দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব লাগিব এই 4জনীয়া কমিটিয়ে বিপৰ্যয়ৰ কাৰণ আৰু গাফিলতিৰ অনুসন্ধান কৰিব এই কমিটিয়ে ইফালে ইণ্ডিগোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৰ সাধাৰণ ৰাইজক শীৰ্ষ অগ্ৰাধিকাৰ আখ্যা দি তদন্তকাৰী পেনেলে প্ৰতিবেদন দাখিল কৰাৰ পিছতে শাস্তি নিৰ্ধাৰণ কৰা হ'ব বুলি কয় নাইডুৱে কিমান জৰিমনা আৰোপ কৰা হ'ব সেয়া তদন্তৰ পিছত নিৰ্ধাৰণ
কৰা হ'ব বুলিও জনায় মন্ত্ৰীজনে সমগ্ৰ বিষয় চৰকাৰী নিৰীক্ষণত ৰখা বুলিও এক সাক্ষাৎকাৰত উল্লেখ কৰে নাইডুৱে যাত্ৰী কল্যাণৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে চৰকাৰে ইণ্ডিগোক ধন উভতাই দিয়া থকাৰ ব্যৱস্থা কৰা আৰু যোগাযোগৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে তেওঁ এইটো নিশ্চিত কৰে যে কৰ্তব্যৰ সময়ত নীতি নিয়মৰ সাময়িক শিথিলতা কেৱল স্থিতিশীলতা উভতাই অনাৰ বাবেহে কিন্তু ইণ্ডিগোই আন সকলো বিমান সংস্থাৰ দৰে আগলৈও নিয়ম মানি চলিব লাগিব We have observed that the new FDTL regulations, they started in November, which was 1 month before itself. And through the last 1 month also, we have been observing, and things were pretty much not to the extent of this, but there was no issue regarding the new FDTL norms that was observed. And the second thing is that the other airlines, Air India or the Akasa or SpiceJet, they have all adjusted and they have done the necessary this thing. But here, what was unanticipated suddenly, which has boomed into this because of the mismanagement that has happened at the Indigo regarding their crew, that is why this incident has happened, which is why to ensure normalcy is there at the earliest, we have given certain abeyance to the FDTL norms to Indigo. But on the other side, because we have observed this only in Indigo, so we have established a committee which will inquire into all this so that they can establish where things went wrong and who did it wrong. And we are going to take necessary action on that also. This thing shouldn't be left unattended. We are taking strict action on this. ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ ভাৰতত উপস্থিত হোৱাৰ লগে লগে দিল্লীৰ পালম বিমানবন্দৰত প্ৰটোকল ভংগ কৰি নিজেই উষ্ম আদৰণি জনাইছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোদী পুটিনৰ হেণ্ডশেক আলিংগনে পুনৰবাৰ বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিল ৰুছ ৰাষ্ট্ৰপতি পুটিনক বিমানবন্দৰৰ পৰা প্ৰধানমন্ত্ৰীৰ আবাসগৃহলৈ আদৰি নিবলৈ ব্যৱহাৰ কৰা হ'ল এখন বগা ৰঙৰ টয়োটা ফৰ্চুনাৰ বাহন পুটিনৰ সৈতে মোদীয়ে একেলগে যাত্ৰা কৰা এই বিশেষ বাহনখনে আকৰ্ষণ কৰাৰ কথাটো হ'ল যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ ৰেঞ্জ ৰোভাৰৰ পৰিৱৰ্তে বগা ৰঙৰ টয়োটা ফৰ্চুনাৰ বাছি লোৱাটো সাধাৰণতে অন্য দেশৰ ৰাষ্ট্ৰপ্ৰধানসকল ভাৰত ভ্ৰমণলৈ আহিলে ৰেঞ্জ ৰোভাৰৰ বাহনখনতে প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ ভ্ৰমণলৈ আদৰি অনা দেখিবলৈ পোৱা হয় কিন্তু 4 বছৰৰ পিছত ভাৰত ভ্ৰমণলৈ অহা পুটিনৰ সৈতে মোদীয়ে যাত্ৰা কৰিলে টয়োটা ফৰ্চুনাৰ বাহনত এই বিশেষ টয়োটা ফৰ্চুনাৰ বাহনখন বাছি লোৱাটো নিৰাপত্তাৰ দিশটোৰ বাবে ইচ্ছাকৃত আছিল নে নাছিল হিয়া এতিয়াও স্পষ্ট হোৱা নাই চৰকাৰৰ ফালৰ পৰা কোনো স্পষ্টীকৰণ দিয়া নাই যদিও বিশেষজ্ঞসকলে ইয়াৰ আঁৰত কূটনৈতিক কাৰণ থকা বুলিয়েই মন্তব্য কৰিছে কাৰণ গাড়ীৰ বজাৰৰ ওপৰত এতিয়া সমগ্ৰ বিশ্বৰে চকু তেনে পৰিস্থিতিত জাপানী ব্ৰেণ্ডৰ বাহন বাছি লোৱাটোৱে গাড়ী নিৰ্মাণৰ ক্ষেত্ৰত ভাৰত আৰু জাপানৰ বুজাবুজিকেই সূচাইছে বুলি মন্তব্য কৰিছে উল্লেখযোগ্য যে পুটিন আৰু মোদীয়ে যাত্ৰা কৰা ফৰ্চুনাৰ সিগমা এই বাহনখনত লাগি আছিল মহাৰাষ্ট্ৰৰ পঞ্জীয়নৰ নাম্বাৰ প্লেট ৰাজনৈতিক বিশেষজ্ঞসকলে মন্তব্য আগবঢ়াইছে যে ইউক্ৰেইন যুদ্ধক লৈ ভাৰত আৰু ৰাছিয়া দুয়োখন দেশৰ হেঁচাত পৰাৰ সময়ত পশ্চিমীয়া দেশলৈ বাৰ্তা প্ৰেৰণৰ বাবে যিকোনো ইউৰোপীয় ব্ৰেণ্ডতকৈ জাপানী গাড়ী নিৰ্মাতা কোম্পানী টয়োটাই নিৰ্মাণ কৰা এই ফৰ্চুনাৰক ইচ্ছাকৃতভাৱে বাছি লোৱা হৈছিল আনহাতে টয়োটা জাপানীজ ব্ৰেণ্ড হ'লেও পিএম মোদীৰ অভিলাষী মেক ইন ইণ্ডিয়া পদক্ষেপৰ জৰিয়তে কৰ্ণাটকত নতুনকৈ গাড়ী নিৰ্মাণ প্ৰকল্প নিৰ্মাণ কৰা হৈছে উল্লেখযোগ্য যে বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰীভাৱে ব্যৱহাৰ কৰা বাহনসমূহৰ ভিতৰত আছে এখন ৰেঞ্জ ৰোভাৰ আৰু এখন মাৰ্চিডিজ মেবাগ S650 গাৰ্ড কিন্তু টাটা মটৰ্ছৰ মালিকানাধীন হ'লেও ৰেঞ্জ ৰোভাৰখন ব্ৰিটেইনত নিৰ্মাণ কৰা হৈছে আনহাতে মাৰ্চিডিজ ব্ৰেঞ্জ হৈছে জাৰ্মান অটোমেটিভ ব্ৰেণ্ড অতি লক্ষণীয় কথাটো হ'ল যে ৰাছিয়া ইউক্ৰেইনৰ 4 বছৰীয়া যুদ্ধৰ এই সময়ছোৱাত ব্ৰিটেইন আৰু জাৰ্মানী দুয়োখন দেশে ৰাছিয়াৰ বিৰুদ্ধে থিয় দিছে অভিযোগ এইটো আছে যে ব্ৰিটেইন আৰু জাৰ্মানীয়ে ইউক্ৰেইনক অস্ত্ৰ আৰু গোলা বাৰুদেৰে সহায় কৰিছে সেইবাবে হয়তো ব্ৰিটেইন আৰু জাৰ্মানীৰ নিৰ্মিত বা সেই দেশ দুখনৰ ব্ৰেণ্ডৰ বাহনৰ বিপৰীতে পুটিনৰ যাত্ৰাৰ বাবে জাপানৰ ব্ৰেণ্ড ব্যৱহাৰ কৰা হ'ল
আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত নিৰ্ণায়ক এদিনীয়া বিশাখাপট্টনমত শৃংখলা দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব দুই দল দুখনীয়া টেষ্ট শৃংখলাত হোৱাইট ৱাছ হোৱাৰ পাছত সন্মান ৰক্ষাৰ বাবে এদিনীয়া শৃংখলা দখল কৰাটো আত্মসন্মানৰ বাবে অত্যন্ত আৱশ্যকীয় হৈ পৰিছে ভাৰতৰ বাবে ৰাঁচীত জয়েৰে অভিযান আৰম্ভ কৰিলেও ৰায়পুৰত এক প্ৰকাৰে মুখ ঠেকেচা খালে গম্ভীৰ সেনানীয়ে বিৰাট কোহলি ঋতুৰাজ গায়কোৱাড়ৰ শতকীয় ইনিংছৰ সহায়ত ৰায়পুৰত দক্ষিণ আফ্ৰিকাৰ সন্মুখত বিশাল প্ৰত্যাহ্বান বান্ধি দিছিল ভাৰতে কিন্তু ভাৰতৰ দুৰ্বল বলিং আৰু পুতৌজনক ফিল্ডিঙৰ বাবে পৰাজিত হ'ল ভাৰত বিৰাটৰ বেটৰ পৰা ক্ৰমাগত তৃতীয়টো শতক অৰ্জন কৰিব বুলি আশাবাদী প্ৰতিজন ক্ৰিকেট প্ৰেমী ভাৰতীয় বলাৰেও নিজৰ ছন্দত উভতি আহি আজি ভাৰতৰ জয়ত মুখ্য ভূমিকা ল'ব বুলি আশাবাদী ৱাশ্বিংটন সুন্দৰ আৰু জাদেজাৰ প্ৰদৰ্শনেও চিন্তিত কৰিছে ভাৰতক ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী বৰঝাৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিব 20 ডিচেম্বৰত উদ্বোধন কৰিব নতুন টাৰ্মিনেলটো বিমানবন্দৰৰ ওচৰত এখন জনসভাও সম্বোধন কৰিব 21 ডিচেম্বৰত নামৰূপ সাৰ কাৰখানাৰ আধাৰশিলা স্থাপন কৰিব বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সদৰি কৰে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণসূচীৰ কথা অহা 20 ডিচেম্বৰ তাৰিখে আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসম ভ্ৰমণলৈ আহিব 20 তাৰিখে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ টাৰ্মিনেল 2 আনুষ্ঠানিকভাৱে তেখেতৰ উপস্থিতিত উদ্বোধন হ'ব তেখেতে উদ্বোধন কৰিব আৰু 21 তাৰিখে নামৰূপ সাৰ কাৰখানাৰ যিটো প্ৰকল্প সেই প্ৰকল্প আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিমানবন্দৰৰ ওচৰতে এখন জনসভা হ'ব আৰু তাৰ লগতে আমাৰ নামৰূপ সাৰ কাৰখানাৰ তাৰ ওচৰতে এখন জনসভা হ'ব দুইখন জনসভাত আমি ৰাইজক আমন্ত্ৰণ জনাইছোঁ বিশ্ব ঐতিহ্য মানস ৰাষ্ট্ৰীয় উদ্যানত বন ৰজাৰ বিচৰণ গুৰু গম্ভীৰ খোজেৰে বাঘৰ বিচৰণ বন্দী হ'ল কেমেৰাত ৰাষ্ট্ৰীয় উদ্যানখনৰ এই দৃশ্যই আপ্লুত কৰিছে পৰ্যটকক টুৰিষ্ট গাইড তপন কোচৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জত দেখিবলৈ পোৱা হ'ল বাঘৰ গুৰু গম্ভীৰ দৃশ্য মানস ৰাষ্ট্ৰীয় উদ্যানত ক্ৰমাৎ বৃদ্ধি পাইছে বাঘৰ সংখ্যা প্ৰায় পৰ্যটকৰ সন্মুখত ধৰা দিছেহি ঢেকীয়াপতীয়া বাঘ বাঁহবাৰী ৰেঞ্জত পুনৰ এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘৰ এই বিচৰণে আপ্লুত কৰিলে পৰ্যটকসকলক দুহেজাৰ 25-26 বৰ্ষৰ অসম সাহিত্য বঁটা ঘোষণা অসম সাহিত্যিক পেঞ্চনৰ প্ৰাপকৰ নাম 18 গৰাকী বিশিষ্ট সাহিত্যিকলৈ সাহিত্য বঁটা সাহিত্যিক পেঞ্চনৰ বাবে 10 গৰাকী সাহিত্যিকৰ নাম ঘোষণা কৰা হৈছে অসমীয়া সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবেই এই স্বীকৃতি 2025-26 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰা বিশিষ্ট সাহিত্যিকৰ তালিকাত আছে ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ডক্টৰ সূৰ্যকান্ত হাজৰিকা কিশোৰী মোহন দাস পূৰ্ণ কুমাৰ শৰ্মা অৰ্পণা কোঁৱৰ আশুতোষ দাস ডক্টৰ পূৰ্ণ ভট্টাচাৰ্য সজল পাল উৰ্মিলা চক্ৰৱৰ্তী ভৱেন চন্দ্ৰ কোচ শাৰদা প্ৰসাদ মুছাহাৰী গুৰমাল্য সিং ফণী কৈৰী ডক্টৰ যতীন বৰুৱা সুভাষ চন্দ্ৰ সিনহা বৰুৱাকান্ত ব্ৰহ্ম গিৰীশ সন্দিকৈ আৰু সুবৰ্ণ শইকীয়াৰ নাম আনহাতে 2025-26 বৰ্ষৰ সাহিত্যিক পেঞ্চন লাভ কৰাসকলৰ ভিতৰত আছে গুঞ্জন কুমাৰ ফুকন দিলীপ চন্দন শৰ্মা শান্তনু কৌশিক বৰুৱা মিহিৰ দেউৰী ৰঞ্জিত হাজৰিকা শশীধৰ দেউৰী কমল কুমাৰ জৈন সোণবৰ বৰুৱা যতীন মৰাণ আৰু থানেশ্বৰ গয়াৰী পাকিস্তানৰ সংসদত প্ৰৱেশ কৰিলে এটা গাধ সদনৰ অধিৱেশন চলি থকাৰ সময়তে গাধটোৱে অতৰ্কিতে প্ৰৱেশ কৰি খুন্দিয়াই মাটিত বগৰালে এজন সাংসদক সামাজিক মাধ্যমত ভাইৰেল হ'ল এই ভিডিঅ' যি ভিডিঅ'ই আমোদ দিছে বহুজনক
সাংসদৰ আসন ওফৰাই সদনত এটা গাধ দৌৰি দৌৰি সদনত প্ৰৱেশ কৰিলে গাধটোৱে দ্ৰুতবেগত দৌৰা গাধৰ খুন্দাত মাটিত বাগৰি পৰিল সাংসদ চলি আছিল সদন সকলো ব্যস্ত সদনৰ কাম কাজত চৰকাৰী পক্ষই ৰাখিছিল নিজৰ মন্তব্য বিৰোধীয়ে কৰি গৈছিল বিৰোধিতা তীব্ৰ বাক্যবাণেৰে চলি আছিল আক্ৰমণ প্ৰত্যাক্ৰমণ তেনেতেই হঠাৎ সদনলৈ প্ৰৱেশ ঘটিল এটা গাধৰ সমষ্টিৰ 100 সমস্যা লৈ ব্যস্ত সাংসদৰ দৰে দৌৰি দৌৰি অতৰ্কিতে সদনত প্ৰৱেশ কৰিলে গাধটোৱে সদনত প্ৰৱেশ কৰি গাধই উফৰাই দিলে সাংসদৰ আসন গাধৰ খুন্দাত মাটিত বাগৰি পৰিল কেইবাজনো সাংসদ দেশৰ শাসন ব্যৱস্থাৰ ওপৰত খং আৰু ক্ষোভৰ বহিঃপ্ৰকাশ ঘটোৱাৰ দৰেই সদনত প্ৰৱেশ কৰি গাধই আক্ৰমণ কৰিলে সাংসদক ঘটনা পাকিস্তানৰ সংসদৰ অধিৱেশন চলি থকাৰ সময়তেই সদনৰ ভিতৰলৈ গাধৰ প্ৰৱেশৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই এতিয়া হাঁহিৰ খোৰাক তুলিছে সৰ্বত্ৰে ভিডিঅ' দেখি ভাৰতৰ লগতে অন্য ৰাষ্ট্ৰৰ মন্তব্য কৰিছে যেনে দেশ তেনে কাণ্ড নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটী মহানগৰীত জব্দ 3,50,00,000 টকাৰ হেৰোইন ঘটনাত যুৱতীসহ 2 সৰবৰাহকাৰী গ্ৰেপ্তাৰ আৰক্ষীৰ ধৃত সৰবৰাহকাৰী সাজু ৰহমান আৰু টিনা বেগম মহানগৰীৰ লক্ষ্মীনগৰত প্ৰথমে এখন বাহনৰ পৰা উদ্ধাৰ হেৰোইনৰ 7টা পেকেট ধৃত সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিত হাতীগাঁৱৰ বাহিনী হোটেলতো আৰক্ষীৰ অভিযানত হোটেলখনত জব্দ 29 পেকেট হেৰোইন কাছাৰৰ পৰা সৰবৰাহ কৰা হৈছিল এই হেৰোইনখিনি সাজু ৰহমান আৰু টিনা বেগম নামৰ 2 সৰবৰাহকাৰীক হাতেলোতে ধৰা পেলাবলৈ সক্ষম হৈছে হাতীগাঁৱৰ বাহিনী হোটেলতো অভিযান চলাই 29 পেকেট হেৰোইন জব্দ কৰা হয় আৰু 2 যুৱক যুৱতী সৰবৰাহকাৰীৰ কবলৰ পৰা 7 পেকেট হেৰোইন জব্দ কৰা হয় যাৰ বজাৰ মূল্য প্ৰায় 3.5 কোটি টকা কাছাৰৰ পৰা সৰবৰাহ কৰা তথ্য লাভ কৰা হৈছে অধিক তথ্যৰ বাবে জেৰা চলাই থকা হৈছে 2 সৰবৰাহকাৰীৰ মণিপুৰৰ ম্যানমাৰ সীমান্তত দুৰ্বৃত্তই কাটিলে কাঁটাতাৰৰ বেৰ দুৰ্বৃত্তই কাটিলে সীমান্তৰ প্ৰায় 200 মিটাৰ দৈৰ্ঘ্যৰ কাঁটাতাৰৰ বেৰ মণিপুৰৰ চান্দেল জিলাৰ চাংপল গাঁৱৰ ভাৰত ম্যানমাৰ সীমান্তত এই ঘটনা 2 ডিচেম্বৰৰ নিশা দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা এয়া মণিপুৰৰ ম্যানমাৰ সীমান্তৰ দৃশ্য সীমান্ত অঞ্চলৰ এই কাঁটাতাৰৰ বেৰ কাটিলে কোনো দুৰ্বৃত্তই প্ৰায় 200 মিটাৰ দৈৰ্ঘ্যৰ কাঁটাতাৰৰ বেৰ কাটি পেলোৱা কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছে তাত পহৰা দিয়া বা তালাচী অভিযানৰ ক্ষেত্ৰত কৰবাত সুৰুঙা আছিল নেকি যাৰ পৰিপ্ৰেক্ষিতত 200 মিটাৰ পৰ্যন্ত 200 মিটাৰ দৈৰ্ঘ্যৰ কাঁটাতাৰৰ বেৰ কাটিলে দুৰ্বৃত্তই মণিপুৰৰ চান্দেল জিলাৰ চাংপল গাঁৱৰ ভাৰত ম্যানমাৰ সীমান্তত এই ঘটনা সংঘটিত হৈছে দেশৰ অন্য প্ৰান্তৰ দৰে অসমৰ বজ্জাৰ বিমানবন্দৰতো হাৰাশাস্তিৰ সন্মুখীন হৈছে যাত্ৰী বিমান বাতিলৰ বাবে বিমানবন্দৰতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল যাত্ৰীসকল ইপিনে বিমান উৰণৰ এই বাতিলক লৈ গ্ৰাহকক ক্ষমা ভিক্ষাও ইণ্ডিগৰ ইণ্ডিগৰ বিমানে জ্বলা-কলা খুৱাইছে যাত্ৰীক অসমৰ বজ্জাৰ বিমানবন্দৰতো ধৈৰ্যচ্যুতি ঘটিছে যাত্ৰীৰ গ্ৰাহকক ক্ষমা ভিক্ষা ইণ্ডিগৰ বিমান বাতিলৰ সুযোগ লৈ দাম বৃদ্ধি অন্য এয়াৰলাইন্সৰ দেশৰ অন্য প্ৰান্তৰ দৰে অসমৰ বজ্জাৰ বিমানবন্দৰতো একেই দৃশ্য বিমান বাতিলক লৈ ক্ষোভত ফাটি পৰিছে যাত্ৰী
হাজাৰ হাজাৰ টকা ব্যয় কৰি কম সময়ৰ ভিতৰত গন্তব্য স্থানত উপস্থিত হোৱাত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে ইণ্ডিগোৰ বিমান। বিমানবন্দৰত হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে যাত্ৰী। বৰঝাৰ বিমানবন্দৰত ক্ষুব্ধ বহু যাত্ৰী। দিশহাৰা হৈ পৰিছে যাত্ৰীসকল। প্ৰতিগৰাকী যাত্ৰীৰ ওচৰত ক্ষমা ভিক্ষা ইণ্ডিগোৰ। বাতিল হোৱা বিমানৰ টিকটৰ মূল্য উভতাই দিব গ্ৰাহকক। টিকটৰ 100% দামেই গ্ৰাহকক উভতাই দিয়াৰ আশ্বাস ইণ্ডিগোৰ। গ্ৰাহকৰ বাবে হোটেলৰ সুবিধাও কৰি দিয়াৰ আশ্বাস দিলে ইণ্ডিগোৱে। বিমানবন্দৰত আবদ্ধ যাত্ৰীক ধৰিব খাদ্যৰ যোগান। ক্ষুব্ধ গ্ৰাহকক ক্ষমা খুজি এইসমূহ আশ্বাস দিলে বিপদত পৰা ইণ্ডিগোৱে। গ্ৰাহকৰ সমৰ্থন আৰু সঁহাৰি বিচাৰিলে এয়াৰলাইন কোম্পানীটোৱে। 19 বছৰীয়া যাত্ৰাত গ্ৰাহকে দিয়া মৰমৰ কথাও সদৰি কৰিলে ইণ্ডিগোৱে। ইপিনে ইণ্ডিগোৰ বিমানৰ উৰণ বাতিল হোৱাৰ পিছতো ইয়াৰ সুযোগ লৈছে অন্য এয়াৰলাইন্স কোম্পানীয়ে। দুগুণতকৈ অধিক বৃদ্ধি কৰিছে টিকটৰ দাম। স্পাইচ জেটত গুৱাহাটীৰ পৰা দিল্লীলৈ এটা টিকটৰ দাম হৈছেগৈ 35,015 টকা। এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত গুৱাহাটীৰ পৰা দিল্লীলৈ এটা টিকটৰ দাম হৈছেগৈ 37,000 পৰ্যন্ত। একেদৰে ডিব্ৰুগড়ৰ পৰা দিল্লী, ইম্ফলৰ পৰা দিল্লী, শ্বিলঙৰ পৰা দিল্লীলৈও বৃদ্ধি পাইছে টিকটৰ দাম। ইণ্ডিগোৰ ব্যৰ্থতাৰ সুযোগ লৈ এতিয়া ব্যৱসায়িক মুনাফা অৰ্জনত ব্যস্ত অন্য এয়াৰলাইন্স। আজাৰাৰ পৰা ধ্ৰুৱজ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।